গুড মৰ্ণিং বন্ধুসকল। ফেৰী নাওখন দেখিছেনে? কিমান ধুনীয়াকৈ আটোম টোকাৰিকৈ সৰ্পিল গতিত নিজৰ গন্তব্যস্থানত আগবাঢ়িছে। নাওখন দেখিয়ে আমাৰ ভাল লাগিছে নহয়নে? এই নাওখনৰ দৰেই আমাৰ জীৱনতো কেতিয়াবা কিছুমান মানুহৰ জীৱন খুব আটোম টোকাৰিকৈ সৰ্পিল গতিত আগবাঢ়ি গৈ থাকে। তেনে ক্ষেত্ৰত তেনে মানুহৰ জীৱন খুব সোনকালে সফলতাৰ দিশত খোজ পেলায়গে। ঠিক তেনেকৈ আমি এই নাওখনৰ বিপৰীত দৃশ্য আমি দেখিবলৈ পাওঁ। আমাৰ জীৱনত বহুত মানুহৰ জীৱন এনেকুৱা য'ত তেওঁলোকে যথেষ্ট বোজা লৈ আগবাঢ়ি যাবলগীয়া হয়। যথেষ্ট দায়িত্ব কৰ্তব্যৰ কাৰণে তেওঁলোক ধীৰ স্থিৰে জীৱনটো আগবঢ়াই লৈ যাবলগীয়া হয়। সেইবুলি জানো জীৱনৰ যাত্ৰা ৰৈ যায়? সেইবুলি জানো আমি জীৱনটো সফল কৰিবৰ কাৰণে চেষ্টা নকৰোঁ? বন্ধুসকল, এই দুখন ফেৰীৰ পৰা আমি এয়াই উপলব্ধি কৰিব পাৰোঁ যে আমাৰ জীৱনৰ সফলতা কিছুমান মানুহৰ হয়তো খৰ হ'ব পাৰে, কিছুমান মানুহৰ হয়তো ধীৰ হ'ব পাৰে। সেইবুলি জানো আমি সফলতাৰ দিশত খোজ নাকাঢ়িম? বন্ধুসকল, এই নাও দুখনিৰ পৰা আমি এয়াই উপলব্ধি কৰিছোঁ যে আমাৰ জীৱনটোত আমি সাধ্য অনুসৰি আগবাঢ়ি যাব লাগে আৰু আমাৰ পৰিৱেশ পৰিস্থিতি লৈ পেলাই আমি আমাৰ জীৱনটো আগবঢ়াই লৈ যোৱাটো আমাৰ কৰ্তব্য।